গুড মৰ্নিং এভৰিৱান আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে তে আজি আমি আলোচনা কৰিম পলিনমিয়ালছ অৰ্থাৎ বহুপদ এই বহুপদত যদি আপোনালোকে এই ভিডিওটো শেষলৈ নাচায় তেনেহলে পৰীক্ষাত 1 নম্বৰ কিন্তু মিছ কৰিব চাওক কি আছে যে ax² + bx + c = 0 এটা দ্বিঘাত সমীকৰণ দিয়া আছে য'ত a is not equal to 0 কাৰণ a 0 হ'ব নোৱাৰে কিয় কাৰণ a ঠাইত যদি আমি 0 বহাই দিও তেনেহলে x² টাৰ্মটো 0 হৈ যাব এতিয়া এই সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় গতিকে দ্বিঘাত সমীকৰণ হ'বলৈ a কেতিয়াও 0 হ'ব নোৱাৰে তাৰ পিছত লেখৰ ক্ষেত্ৰত তলৰ কোণটো সত্য এই যেটো শেপ দিয়া হৈছে এটো কি হয় এটা প্যাৰাবোলা অধিবৃত্ত তে কি হয় আমি জানিব লাগিব যেটো এতে অক্ষত এটা বিন্দুত কাটিছে আৰু x অক্ষত কেইটা বিন্দুত কাটিছে যে দুটা x অক্ষত দুটা বিন্দুত কাটা মানে কি ইয়াৰ শূন্যৰ সংখ্যা কেইটা হ'ব দুটা তে এবাৰ আমি যেটো শেপ দিয়া আছে যে তলমুৱাকৈ যেটো দিয়া আছে যদি এনেকৈ তলমুৱাকৈ থাকে অধিবৃত্তটো তেনেহলে এর মান কি হ'ব 0 তকৈ কম হ'ব আৰু যদি অধিবৃত্তটো ওপৰমুৱাকৈ থাকে তেনেহলে এর মান 0 তকৈ কি হ'ব ডাঙৰ হ'ব বুজি পাইছা সকলে এইবাৰ সিৰ ক্ষেত্ৰত যেহেতু সোৱা সি যেটো আহে আমাৰ যে এনেকুৱা যদি অধিবৃত্তটো তলমুৱাকৈ থাকে তেনেহলে ইয়াত y অক্ষত যেটো y অক্ষত ওপৰত কাটিছে এটা বিন্দুত y অক্ষত ওপৰফালে y অক্ষ কি হয় প্লাস হয় পজিটিভ হয় এই ক্ষেত্ৰত সিৰ মান কি হ'ব 0 তকৈ ডাঙৰ হ'ব আৰু যদি অধিবৃত্তটো ওপৰমুৱাকৈ থাকিলে ইয়াত y অক্ষত এটা বিন্দুত কাটিছে এবাৰ যেটো কাৰ্টেজিয়ামৰ সমতল তাত x অক্ষৰ তলত যেটো আছে y এই যেটো মূল বিন্দু অৰ্থাৎ ওৰ পৰা যেটা তলফালে আহে y অক্ষত তলফালে কি হয় নেগেটিভ হলে সিৰ মান যেটো হ'ব সিৰ মান কি হ'ব 0 তকৈ কম হ'ব বুজি পাইছে তে এই ক্ষেত্ৰত সোৱা এইটো যেটো আমাক দিয়া আছে তলমুৱাকৈ দিয়া থাকিলে কি হয় যে তলমুৱাকৈ দিয়া থাকিলে এর মান 0 তকৈ কম হ'ব আৰু y অক্ষত 0 ৰ ওপৰ ফালে কাটিছে তেনেহলে y ৰ মান কি হয় পজিটিভ হলে কি হ'ব সিৰ মান 0 তকৈ ডাঙৰ হ'ব তেনেহলে এই ক্ষেত্ৰত কোনটো ৰাইট আনসাৰ হ'ব যে a is less than 0 and c is greater than 0 কোনটো অপচনত আছে যে b এই হ'ব অপচন b এনেকুৱা ধৰণৰ মোস্ট ইম্পৰ্টেন্ট MCQ জানিবলৈ আমাৰ লগত জড়িত থাকক আৰু আমাৰ ফেসবুক পেজটো ফলো কৰি ল'ব ধন্যবাদ